মই শ্ৰদ্ধাৰ সনাতন ধৰ্মাৱলম্বী লোকসকললৈ এইখিনি কথা মই কৈছোঁ। আপোনালোকে তথ্য জনা আইনৰ অধীনত প্ৰশ্ন উত্থাপন কৰক। মই কথাখিনি আপোনালোকক উত্থাপন কৰিবলৈ মই কৈছোঁ। সত্য কথা কোৱা আৰু সৎমাৰ্গ প্ৰদৰ্শন কৰা এজন সন্তৰ কাম। ইয়াৰ প্ৰথম কথা হৈছে, প্ৰথম প্ৰশ্ন উত্থাপন কৰক। পাকিস্তানৰ কোনোবা এটা ঠাইত এজন হিন্দু ধৰ্মাৱলম্বী লোকক গুলীয়াই মৃত অৱস্থাত পেট্ৰল ঢালি জ্বলাই আল্লাহু আকবাৰ দি কিৰিৰি পাৰা সেইসকল শান্তিৰ দূত নে আল্লাহৰ দূত নে সনাতন ধৰ্মাৱলম্বী লোকসকলৰ আস্থা অনুভূতি আৰু সহিষ্ণুতাক হত্যা কৰা প্ৰৱণতাই তেওঁলোকৰ মহজব, সেইখিনি আপোনালোকে প্ৰশ্ন কৰক। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ জৰিয়তে যিহেতু আমাৰ বিদেশ ৰাষ্ট্ৰত আমাৰ ৰাষ্ট্ৰদূতবিলাক আছে, তেওঁলোকক সেইখিনি প্ৰশ্ন তেওঁৰ জৰিয়তে উত্থাপন কৰক আৰু জানক, তথ্য জানক। দ্বিতীয় কথা হৈছে, সিদিনা ঈদৰ সময়ত গুৱাহাটীৰ মাজমজিয়াত G+ নামৰ এটা সংবাদ আমি দেখিবলৈ পালোঁ। তেজৰ নৈ নে কিবা ৰং সানি সেই নৈ ৰং চোৱা নৈ বোৱা দিছিলে। সেইখিনি তথ্য প্ৰশাসনৰ পৰা আপোনালোকে বিচাৰক। সেয়া আচলতে ঈদৰ দিনাখন নন্দী বাবা আৰু গৌ মাতৃক হত্যা কৰাৰ পিছত সেই তেজৰ নৈ সেই পানীৰ লগত মিহলি হৈ বৈ আহিছিলে। সেইখিনি আপোনালোকে তথ্য জনাৰ অধীনত কৰা প্ৰশ্ন কৰক। তৃতীয় কথা হৈছে, যোৱাকালি কামাখ্যা মন্দিৰ যোৱাৰ সময়ত যিটো প্ৰশাসনৰ তৰফৰ পৰা খালী ভৰিৰে কামাখ্যা মন্দিৰলৈকে যোৱাৰ ব্যৱস্থা কৰিলে, অতি কঠোৰভাৱে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিলে, সেয়া অসম চৰকাৰ জ্ঞাত আছিল নে? অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰক। তেওঁ প্ৰতিটো মুহূৰ্তত সনাতন ধৰ্মাৱলম্বী লোকসকলৰ আস্থা আৰু অনুভূতিৰ কথা কৈ আছে। তেওঁৰ আস্থা আৰু অনুভূতি ক'ত? যোৱাকালি যেতিয়া কামাখ্যা মন্দিৰ যোৱাৰ সময়ত হাজাৰ হাজাৰ লোকৰ যেতিয়া আমি সমাগম পাইছিলোঁ, নিজেও খালী ভৰিৰে গৈছিলোঁ আৰু যিসকলে সেই উৎকট গৰম সহ্য কৰিব নোৱাৰি ধৰি পৰিছিলে, তেওঁলোকক আমি শুশ্ৰূষা কৰিছিলোঁ। এজন সন্ত হিচাপে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী জ্ঞাত আছিল নে? প্ৰশাসনে নিজাববীয়াকৈ কৰিছে না কাৰোবাৰ অভিসন্ধি আছিলে? আপোনাৰ প্ৰশ্ন উত্থাপন কৰক। প্ৰতিটো মুহূৰ্তত সনাতন ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত এয়া অগ্নি পৰীক্ষা কিয়? চতুৰ্থতে প্ৰশ্ন কৰক। আজি আমি সংবাদ মাধ্যম শুনিবলৈ পালোঁ, এটা সংবাদ মাধ্যম যোগে কোনোবা এজন পাৰ্লামৰ ল'ৰাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। ধন্যবাদ অসম আৰক্ষী, খুব ভাল পাইছে আপোনাক গ্ৰেপ্তাৰ কৰিছে শান্তি শৃংখলা অটুট ৰাখিবলৈ, খুব ভাল কথা। কিন্তু যেতিয়া সনাতন ধৰ্মাৱলম্বী লোকসকলৰ আস্থা অনুভূতিৰ ওপৰত আঘাত আনিছে, প্ৰতিটো মুহূৰ্তত নন্দী বাবা গৌ মাতৃক হত্যা কৰিছে, সেইখিনি সময়ত আপোনালোকে এনেকুৱা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে নে? কোনোবা দুষ্কৃতিকাৰীয়ে যিয়ে ৰাজ্যৰ অশান্তি বিয়পাই তেওঁলোকৰ প্ৰৱণতা, তেওঁলোকে থানা ঘেৰাও কৰি অশান্তি বিয়পাই সত্যতাক তেওঁলোকে মুখ বন্ধ কৰিব বিচাৰে আৰু সেই সত্যতাক আপোনালোকে কাৰাৰুদ্ধ কৰে, কাৰাগাৰলৈ প্ৰেক্ষাপট কৰিবলৈ বিচাৰে। সেয়া কি কংসৰ শাসন চলি আছে নে কিহৰ শাসন চলি আছে? কিন্তু ভগৱান শ্ৰীকৃষ্ণ সদায় আছে আৰু অজৰ অমৰ ভগৱান শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰ ঘূৰি আছে, সময় ঘূৰি আছে। সময়ে কাৰো পৈতৃক সম্পত্তি নহয়। সেই সুদৰ্শন চক্ৰৰে কংসক বধ কৰিছিলে। যেতিয়াই ধৰ্মৰ ওপৰত আঘাত হৈছিলে, ধৰ্মীয় লোকসকলৰ সহিষ্ণুতাৰ ওপৰত আঘাত হৈছিলে, প্ৰতিটো মুহূৰ্তত ভগৱান শ্ৰীকৃষ্ণই তাৰ বিচাৰ কৰি গৈছিল আৰু বিচাৰ কৰিব বুলি মই ভাবোঁ। আৰু যিসকল সংবাদ প্ৰতিটো মুহূৰ্তত এনেকুৱা সংবাদ মাধ্যম যেনেকুৱা গল ফুলাই, আমি যাক টেটুফালি চিঞৰা বুলি কওঁ, টেটুফুলাই কৈ প্ৰচাৰ কৰে, তেওঁলোকে কিয় একপক্ষীয়ভাৱে এনেকুৱা ধৰণৰ প্ৰচাৰ কৰিছে আমি জানিবলৈ বিচাৰিম। তেওঁলোকে কিয় নিৰপেক্ষভাৱে, কিয় সেই ল'ৰাজনে সেইখিনি কথা ক'বলৈ বাধ্য হ'ল, কিয় তেওঁলোকে এইখিনি প্ৰচাৰ কৰিবলৈ সাহস নহ'ল? এয়াই নেকি সংবাদ মাধ্যমৰ নৈতিকতা? মই জানিবলৈ বিচাৰিম তথ্য জনা আইনৰ অধীনত। জয় শ্ৰীৰাম, জয় মা কামাখ্যা। আৰু যিসকল ভক্তগণৰ যোৱাকালি বহুত কষ্ট হৈছিলে, তেওঁলোকক মা কামাখ্যাই আৰোগ্য কৰক, মই প্ৰণিপাত জনাইছোঁ আৰু তেওঁলোকক সোনকালে সুস্থ আৰু সবল কৰি উঠাওক। জয় শ্ৰীৰাম, জয় হিন্দু ৰাষ্ট্ৰ, জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।